চাওক আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তিনিচুকীয়া জিলাখনত আমি স্মাৰ্ট মিটাৰ আজি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। এটাই কাৰণ আপোনালোকে জানে যে স্মাৰ্ট মিটাৰ ৰাইজক দুৰ্দশাত ভোগাইছে, জৰুলা কোলা খুৱাইছে। সেইকাৰণে আমি কৈছোঁ যে আমাক স্মাৰ্ট মিটাৰটো নালাগে, আমাক ডিজিটেল মিটাৰটোকে থাকিবলৈ দিয়ক আৰু ৰাইজে তেতিয়া ভাল পাব। ৰাইজে এতিয়া দেখিছে আপোনালোকে আজি গাঁৱত কিমান বস্তুৰ দাম বাঢ়িছে, বঢ়াৰ লগে লগে ৰাইজ অসুবিধাত পৰিছে। আজি স্মাৰ্ট মিটাৰ আজি পৰীক্ষা আহি আছে, পৰীক্ষা অহাৰ সময়ত যদি মানে বিলটো যদি তেওঁলোকে আজিকালি যদি দিব নোৱাৰে তেতিয়াহ'লে তেওঁলোকে কাৰেণ্টটো কাটি দিয়ে। এইবিলাক ৰাইজে দুৰ্দশাত ভুগিছে। সেইকাৰণে আমি ক'ব বিচাৰিছোঁ যে চাওক এতিয়া আপোনালোকে যদি তেলৰ দাম মানে কেৰাচিন তেলৰ দাম 110 টকা হৈছে, আগতে কেৰাচিন এতিয়াও কেৰাচিন তেলৰ দাম 110 টকা। 10 টকা হোৱাৰ লগে লগে সেই আমাৰ দুখীয়া নিচৰা মানুহখিনিয়ে ক'ৰ পৰা কেনেকৈ তেওঁলোকে সেই কাৰেণ্টৰ বিলখিনি দিব, এই কথাটো চৰকাৰে বুজাটো দৰকাৰ আছিলে। চাওক ডাঙৰ ডাঙৰ ফেক্টৰীবিলাক আমচৈ বাগান আছে, হিন্দুস্তান লিভাৰ আছে, তেওঁলোকে বাইপাছ কৰি পেলাই তাত তেওঁলোকে কানেকশ্যন দিছে, তাত স্মাৰ্ট মিটাৰ তেওঁলোকে নাই লগা। তাত তেওঁলোকৰ যিখিনি লোকচান আছে সেই লোকচানখিনি আমাৰ গাঁৱলীয়া মানুহৰ পৰা উঠাবলৈ তেওঁলোকে চেষ্টা কৰিছে। কেন্দ্ৰীয় চৰকাৰে 2022 চনতে কথাটো কৈছে যে অকল ঔদ্যোগিক প্ৰতিষ্ঠানৰ কাৰণেহে আপোনালোকে স্মাৰ্ট মিটাৰ ব্যৱহাৰ কৰক, কিন্তু অসম চৰকাৰে কি কাৰণে গাঁৱলীয়া ৰাইজৰ ওপৰত, আমাৰ ৰাইজৰ ওপৰত বা আমাৰ ডমেষ্টিক যিবিলাক আমি ইউজ কৰোঁ সেইবিলাকৰ ওপৰত তেওঁলোকে স্মাৰ্ট মিটাৰটো ব্যৱহাৰ কৰি তেওঁলোকৰ যিটো লোকচান আছে, যিবিলাক বাইপাছ কৰি পেলাই কানেকশ্যন দি আছে, সেইবিলাক আমাৰ ইয়াৰ পৰা মুনাফাটো তেওঁলোকে লুটিবলৈ চেষ্টা কৰিছে। এইটো কিন্তু কোনো কাৰণে সহ্য কৰা নহ'ব। যিহেতু বিজেপি চৰকাৰে এটা কথা কৈছিলে যে ৰাইজক আমি সদায় সকাহ দিম বুলি কৈছিলে, এতিয়া দেখিছোঁ উল্টাই আমাক তেওঁলোকে আমাৰ ওপৰত প্ৰেছাৰ চাপ কৰি আমাৰ পৰা তেওঁলোকে মুনাফা লুটাহে চেষ্টা কৰি আছে। এইকাৰণে কৈছোঁ 2026 চনত ইলেকশ্যন আহি আছে, স্মাৰ্ট মিটাৰ উঠাই নিয়ক, ডিজিটেল মিটাৰ আমাৰ থাকিব দিয়ক। সেইকাৰণে আজি আমি প্ৰতিবাদ সাব্যস্ত কৰি ৰাষ্ট্ৰপতিৰ ৰাইজ ওলাই আহিছে আৰু ওলাই আহিব, গণতান্ত্ৰিকভাৱে ওলাই আহিব। খালি গণতান্ত্ৰিক যেতিয়া ওলাই আহিব, যেতিয়া প্ৰশাসনে তেওঁলোকক ৰাখিব নোৱাৰিব, তেতিয়া খালি সংগঠনক দোষাৰোপ কৰি জেললৈ প্ৰক্ষেপ কৰিলে নহ'ব। কেন্দ্ৰীয় বিজেপি চৰকাৰে এটাই কৈছে যে দমনমূলক নীতি চলাব বিচাৰিছে। তেওঁলোকে যেতিয়া আমি প্ৰতিবাদ কৰিবলৈ আহোঁ তেতিয়া তেওঁলোকে আমাক জেললৈ প্ৰক্ষেপ কৰে। জেললৈ ভয় খোৱা মানুহ যুৱ ছাত্ৰ পৰিষদ নহয়, জেললৈ আমাৰ সংগ্ৰামী সতীৰ্থসকল জেললৈ যাবলৈ সাজু আছে, কিন্তু স্মাৰ্ট মিটাৰ উঠাই নিব লাগিব। হিমন্ত বিশ্ব চৰকাৰে কৈছে আপুনি মাটি ক্ৰয় কৰি ডাঙৰ ডাঙৰ ঔদ্যোগিক প্ৰতিষ্ঠান খুলি আপুনি বহি আছে, কিন্তু ৰাইজৰ কাৰণে চিন্তা। 2026 চনত কিন্তু আপোনাক একেকা দিব। ৰাইজে গম পাইছে যে আপুনি কি ধৰণে ৰাইজৰ পৰা শোষণ কৰিবলৈ চেষ্টা কৰিছে। এই শোষণৰ আপোনাক এদিন প্ৰতিবাদ কৰিব, ৰাইজে ওলাই আহিব আৰু আপোনাক একেকা দিব। যদিহে স্মাৰ্ট মিটাৰ উঠাই নিনিয়ে নদীপলমে, তেতিয়াহ'লে খালি আমি গণতান্ত্ৰিকভাৱে খালি প্ৰতিবাদ কৰিম, তেতিয়া খালি চৰকাৰে আমাক দোষাৰোপ কৰিলে খালি নহ'ব। বন্ধ কৰক, বন্ধ কৰক, স্মাৰ্ট মিটাৰ বন্ধ কৰক, 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 বন্ধ কৰক, বন্ধ কৰক। এজেৱাচিপি লং লিভ, লং লিভ, লং লিভ, এজেৱাচিপি লং লিভ, লং লিভ, হাই হাই বিভাগ, হাই 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 এপিডিসিএল, হাই 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 এপিডিসিএল, হাই 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 স্মাৰ্ট মিটাৰ বন্ধ কৰক, বন্ধ কৰক, বন্ধ কৰক, স্মাৰ্ট মিটাৰ বন্ধ কৰক, বন্ধ কৰক, বন্ধ কৰক, স্মাৰ্ট মিটাৰ বন্ধ কৰক, বন্ধ কৰক, বন্ধ কৰক, বিদ্যুৎ বিভাগ, হাই 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 বিদ্যুৎ বিভাগ, হাই 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 বিদ্যুৎ বিভাগ, হাই 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 এজেৱাচিপি লং লিভ, লং লিভ, লং লিভ, এজেৱাচিপি লং লিভ, লং লিভ, লং লিভ, এজেৱাচিপি লং লিভ, লং লিভ, লং লিভ, বিদ্যুৎ বিভাগ, হাই হাই